বৰলিপৰীয়া কন্যকাৰ যি উদ্যোগত বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত যি লাচিত দিৱস আয়োজন কৰা হৈছে মই এজন টাই যুৱক হিচাপে টাই আহোম জনগোষ্ঠীৰ তৰফৰ পৰা আমি এই পদক্ষেপক আদৰণি জনাইছো কেৱল মাত্ৰ লাচিত দিৱস উদযাপনেই নহয় ইয়াৰ জৰিয়তে লাচিত বৰফুকনৰ সপোনৰ যি বৰ অসম সেই বৰ অসমৰ এই সৌন্দৰ্যৰ প্ৰতীকী ইয়াত আপোনালোকে সেইদিনা হয়তো দেখিবলৈ পাব একেলগে 1300 যুৱকে হেংদাং লৈ অসম বুকছ অফ ৰেকৰ্ডত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব এই যি পৰিকল্পনা এই সমগ্ৰ পৰিকল্পনাৰ কাৰণে আমাৰ এই অঞ্চলৰ উদ্যোগী যুৱক নিৰজ নিসিম হাজৰিকাকো এই সুযোগতেই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমি বিচাৰো অসমখনক এনেধৰণে আমি আগুৱাই নিব লাগিব আমি টাই আহোম জনগোষ্ঠীয়ে এটা পৰিকল্পনা সুদূৰ প্ৰসাৰী আছিল যে বৰ অসম গ্ৰহুতা এই বৰ অসমৰ এনাজৰীডাল আৰু টনকিয়াল কৰিব লাগিব এই অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা লগতে মৰম আৰু আশীৰ্বাদ আমি আন্তৰিকতাৰে কামনা কৰিছো ধন্যবাদ অহা 24 নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ দিনা আমি কন্যকাৰ উদ্যোগত তথা নদৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি নদৱাৰ সমষ্টিৰ যুৱ শক্তিয়ে এক মহা আয়োজন কৰিছো লাচিত দিৱসৰ দিনা নদৱাৰ সমষ্টিত আমাৰ সুঠাম তেজাল অসমীয়া যুৱকে হাতত 1300ৰো অধিক হেংদাং লৈ আমাৰ গুৰখালী ভাই ককাইহঁতে হাতত খুকুৰি লৈ আমাৰ মিচিং ভাই ককাইহঁতে হাতত লোকসা লৈ আমাৰ বড়ো ভাই ককাইহঁতে হাতত মিট লৈ আমাৰ আদিবাসী ভাই ককাইহঁতে হাতত ধনুকাৰ লৈ অৰ্থাৎ আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ যি জাতীয় অস্ত্ৰ আছে আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক গতিকে অহা 24 নৱেম্বৰ তাৰিখে আমি সমূহ নদৱাৰবাসী ৰাইজে কন্যকাৰ উদ্যোগত অসম বুকছ অফ ৰেকৰ্ডছত এক অসম ভিত্তিক অভিলেখ গঢ়াৰ উদ্দেশ্যেৰে এক মহা আয়োজন কৰিছো আৰু এই যে অভিলেখ আমি গঢ় দিম আমাৰ বাৰেচহৰীয়া ভাওনা উদযাপনস্থলী আমাৰ সকলোৰে মৰমৰ পকামুৰা পথাৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ